আজি কেবিনেটে 4টা বিনিয়োগৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। 900 সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেন্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা। মই গোটেই কেইটাৰ বিষয়ে ক'ব খুজিছো। প্ৰথম হ'ল প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেড। তেখেতসকলে জাগিৰোডত সেমি কণ্ডাক্টৰ গ্ৰেড গ্যাস মেনুফেকচাৰ কৰিব। অৰ্থাৎ এই যেটো ইন্ডাষ্ট্ৰিয়েল গ্যাস প্ৰডাকশন হ'ব, নৰ্মেল ইন্ডাষ্ট্ৰি গ্ৰেড থাকে আৰু সেমি কণ্ডাক্টৰ গ্ৰেড থাকে। সেমি কণ্ডাক্টৰ গ্ৰেড ইজ ভেৰি সফিষ্টিকেটেড। প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেডে 125 কোটি টকা ব্যয় কৰি জাগিৰোডত এই সেমি কণ্ডাক্টৰ গ্ৰেড গ্যাস মেনুফেকচাৰ কৰিব আৰু তাৰ কাৰণে 125 কোটি টকাৰ ইনভেষ্টমেন্ট প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনাইছে। জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এয়াৰপোৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব। 182 কোটি টকা ব্যয় হ'ব। 204 জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব। দ্বিতীয়তে আৰু এটা প্ৰজেক্ট হ'ল অম্বুজা নেওতিয়া হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড। এখেতসকলে গুৱাহাটীত এখন হস্পিটাল বনাব। 302 কোটি টকা ব্যয় কৰিব আৰু হস্পিটালৰ লগতে হোটেল এখনো তেওঁলোকে বনাব, যাতে হস্পিটালৰ পেশেন্ট আৰু এটেন্ডেন্ট হোটেলত থাকিব পাৰে। বেসিক্যালি মেডিকেল টুৰিজম। অম্বুজা নেওতিয়া হোটেল ভেঞ্চাৰ লিমিটেড, হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড এণ্ড হোটেল ভেঞ্চাৰ লিমিটেড। দুইটাৰ হস্পিটালত 302 কোটি টকা ব্যয় কৰিব, হোটেলত 360 কোটি টকা ব্যয় কৰিব। 2300টা এমপ্লয়মেন্ট সৃষ্টি হ'ব। তাৰ মানে 2300 জন লোকে ইয়াত চাকৰি পাব বা কাম কৰিবলৈ সুবিধা পাব। এই 4টা প্ৰজেক্ট লগালে 969 কোটি টকাৰ বিনিয়োগ আৰু 2704টা এমপ্লয়মেন্ট সৃষ্টি হ'ব। আজি কেবিনেটে ইয়াক অনুমোদন জনায়।